কোন জেগা ঘৰ হাঁহপানী এয়া হাঁহপানী গাঁও বয়স কিমান হ'ল বয়স তেতিয়া 4-8 হ'ল ঢোল বজোৱা কিমান দিনৰ পৰা ঢোল বজাই আছে ঢোলটো মই 7 বছৰমানৰ পৰা ঢোল চুইছোঁ আৰু চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছে নেকি শিল্পী পেঞ্চন হওক নাই পোৱা আপুনি কাক কাক সান্নিধ্য লাভ কৰিছে মঘাই ওজাৰ পৰা আৰম্ভ কৰি মঘাই ওজাৰ পৰা যিখিনি আগৰ বুঢ়া ওজা আছিলে সেইখিনি মই লগ পাইছিলোঁ ঢোল ক'ত ক'ত পৰিৱেশন কৰিছে অসমৰ বাদ দি অসমৰ বাহিৰে মইতো কলিকতাত 5 দিন আছিলে আছাম হাউচত হয় তো ৰেকৰ্ড কৰিছিলোঁ আমি মাইকফোনত হয় তাৰপৰা আকৌ গ্ৰীষ্মন্তত এটা পাৰ্টি আছিলে আমাৰ কলিকতালৈ লৈ গৈছিলে কি কয় দিল্লীলৈ লৈ গৈছিলে তাতে বজাইছিলোঁ গৈ বাকী বেংগল কৰ্ণাটক এইবোৰত মই গৈছোঁ চৰকাৰৰ পৰা কিবা আপুনি কি বিচাৰিব চৰকাৰক আমাৰ যোগেদি চৰকাৰৰ পৰা বিচাৰিছোঁ যে মই ইমান বছৰৰ ল'ৰা ছোৱালীৰ পৰা ঢোল বাদন দিলোঁ আজিলৈকে মই শিল্পী পেঞ্চন নাপালোঁ সেইকাৰণে আকৌ মনটো দুখ আবেদন জনাইছিলেনে আগতে মই আগতে 7খন দৰখাস্ত দিলোঁ হয় ৰবীন ভৱনত এই কাম নহ'ল ঢোল বজোৱাৰ বিষয়ে মই এটা কথাই ক'ম যে 7 বছৰৰ পৰা ঢোল বজোৱা এজন ওদাগুৰুক অসম চৰকাৰে এতিয়ালৈকে শিল্পী পেঞ্চন দিয়া নাই এককালীনো দিয়া নাই বহুবাৰ আবেদন নিবেদন তেখেতে কৰিছিলে আমিও কৰিছিলোঁ কিন্তু তেখেতক পুনৰ আজি শিল্পী পেঞ্চন দিব লাগে বুলি চৰকাৰৰ ওচৰত মই দাবী জনাওঁ তেখেতৰ বৰ্তমান অৱস্থা কেনেকুৱা দেখিছে আপুনি বৰ্তমান অৱস্থা ঢোল বজাৰ অৱস্থা অলপ শোচনীয় যিহেতু নিজে কিছু কাম কৰিব নোৱাৰাৰ কাৰণে অৱস্থা বেয়া ল'ৰা চাপৰিত থাকে লগতে এটা ল'ৰা আছে বাৰু তেখেতৰ কিন্তু ঘৰ দুৱাৰ পৰিৱেশ একেবাৰে বেয়া সেয়ে চৰকাৰক এই সুযোগতে কিবা এটা দিলে ভাল পাম বুলি ভাবিছোঁ